পৰিশীৰ ৰজা এইখন শুনাই আছিল আৰু পৰিশীৰ ৰজাই আজি শুকদেৱক আকৌ প্ৰশ্ন কৰিলে যে গুৰুদেৱ বুজাই দিয়কচোন পৰম প্ৰভু স্বয়ং নাৰায়ণ সাগৰৰ মাজত এটা অনন্ত ওপৰ আৰু ওপৰতো কালি নাই হয়নে তাত বসবাস কৰি আছিল এইকণ কথা মোক অকণমান বুজাই দিয়ক তেওঁ যদি স্বয়ং ভগৱান নাৰায়ণ 7 তালা 5 তালা 14 তালা বিল্ডিং এটা বনাই বাৰু তাত থাকিব নোৱাৰেনে হয়নে নহয় কওক তেওঁতো সাগৰৰ মাজতহে থাকিব পাৰে যেনে পানীৰ মাজত হয়নে তেওঁ নিজে ভগৱান আৰু নিজে যায় সাগৰত পুচি থাকে 7 তালা 5 তালা বিল্ডিঙত নাথাকে এই তেতিয়া শুকদেৱে আজি গংগাপাৰ পৰিশীলক বুজাইছে যে ৰজা এয়াই হ'ল আমাৰ বিশ্বৰ লীলা আৰু যদি আমি দেহমাৰ্গত চাওঁ তেনেহ'লে আমাৰ মনুষ্যসকল কি জানা আমাৰ মাথাৰ ওপৰতে কালটো সদায় চলিয়ে আছে আৰু আমি কালৰ পিঠিতে আছোঁ এই মায়া সংসাৰখনত কালৰ পিঠিতে আছোঁ আৰু মাথাৰ ওপৰত কালে মানে লম্বি আছে কোনদিনা আমাক দংশন কৰিব তাৰ অন্ত নাই যাক ধৰিব কালে তাক ৰাখিব কি ওজা ভালে সেই কালটোৱে যিদিনা আমাক দংশন কৰিব সেইদিনা আপুনি লৈ যাওক গুৱাহাটী লৈ যাওক ডিব্ৰুগড় লৈ যাওক পাটনা লৈ যাওক হেলত লৈ যাওক কাম নাই হয়নে সেইকাৰণে আমাক কৈছে সেই লোকসকল যেতিয়া আই গৰ্ভত মই বা আপুনি তেওঁ বা থিতি হোৱাৰ লগে লগে আমাক কিহৰে থিতি কৰিলে জানে ৫টা ভূতৰে থিতি কৰিলে শীত অফ তেজ মোৰ বম ভাঙি ক'ব হ'লে মাটি পানী আকাশ বায়ু অগ্নি এই 5টা ভূতৰে তৈয়াৰ কৰিলে আৰু এই 5টা ভূত দেখাত আমাৰ গৃহত আমাক লৈ আছে সঁচা 5টা ভূতে 5টা বেলেগ বেলেগ বস্তু হয় কাৰো লগত আঠা মাৰি থকা নাই যিদিনা মই বা আপুনি তেওঁ বা তেখেতক আমি মৃত্যু হওক আমাক জুই লগাই দিয়াৰ লগে লগে 5টা ভূত 5টা জেগাত গুচি যায় বিলে বিলীন হৈ গুচি যাব কাৰো লগত কোনেও লগ লাগি নুফুৰে এই 5টা ভূতৰে সৈতে আমাক তৈয়াৰ কৰাৰ লগে লগে 5টা আমাক কমেণ্ডীয় দিলে হাত ভৰি গুহলিংগ মুখ 5টা জ্ঞানেন্দ্ৰিয় দিলে নাক কাণ চকু জিভা ঠোঁট তাৰ লগত দিলে মন বুদ্ধি চিত তাৰ লগত দিলে 17তম 3টা গুণ হয় আৰু তাৰ লগত দিলে লোভ মোহ কাম ক্ৰোধ মদ মচৰ্য চৌতা ৰিপু আৰু যিদিনা মই আই গৰ্ভৰ পৰা আহিব ওলাওঁ এয়া হ'ল 22টা তৎ সেইদিনা আৰু 2টা বস্তু দিলে এটা নাম কাল এটা নাম মায়া এই হ'ল 24টা তৎ হয়নে অতালু ললাট চকুচ বনত নাসিকা জিবা বদন কণ্ঠে কোনজন দেৱ বিচখন অবাক্য বোলে ঘনে ঘন নোম চালৰ মাংস তেজৰ সমুদ্ৰত কোনে কৰি আছে মেলা
24 তত্ত্বলৈ পঞ্চভূত অসমে কোনে খেলি আছে খেলা পঞ্চতি বিংশতি তত্ত্ব কোনোজন নাজানো আমি সীমা নৱদাৰে ঘূৰি জীৱ আছে ফুৰি বুজিবা তাৰ মহিমা সেই লোকসকল এইটোৱে হ'ল আমাৰ দেহ হয়নে এই দেহটো আমাক যে কাল আৰু মায়া দি পঠিয়ালে মায়াটো ক'ত থাকে গোসাঁই আমাৰ আগৰ পিনে থাকে চকুতে মায়া হয় আৰু তখক নাকটো ক'ত আছে ডিঙিৰ গড় মূৰৰ তলত অকণমান উঠুঙাই দি আছে নহয় সকলোৱে খেপিয়াই চালিয়ে পাব সেইটোৱে তখক নাক সেই জাৰ্মান জাপান আমেৰিকাৰ পৰা আমাক দংশন কৰিব নাহে এই আমাৰ লগত থকা তখক নাকটোৱে যিদিনা দংশন কৰিব আমিও মৃত্যু গতিকে আমাক বিশ্বত দেখুৱালে ৰাজা পৰীক্ষিতক 7 দিনত তখক নাকে দংশন কৰিলে আৰু আমি দেহমাৰ্গত যদি চাওঁ আমি সকলোৱে একোটি ৰাজা পৰীক্ষিত ৰজা আমাকো এই 7টা বাৰৰ ভিতৰতে কোনোবা এটা বাৰে আমাক দংশন কৰিব ৰেহাই কাৰোৱে নাই বাৰটো বেলেগ হ'ব হয়নে বাৰু এইটো আমাক দেখুৱালে এতিয়া এয়া হ'ল স্বয়ং নাৰায়ণ আৰু এই নাৰায়ণে তেতিয়া 4টা শ্লোক কাক প্ৰদান কৰিলে হংসনাৰায়ণে কাক প্ৰদান কৰিলে সূৰ্যনাৰায়ণে কাক প্ৰদান কৰিলে শ্ৰীনাৰায়ণ আৰু শ্ৰীনাৰায়ণে আনি কাক দিলে এই 4টা শ্লোক ব্ৰহ্মাক দিলে এয়াই হ'ল এই যে অলপ আগত কৈ গৈ আছে সাগৰৰ মাজত সৰ্পৰ ওপৰতো সৰ্পই যে ধৰি আছে সেইজনৰ নাম স্বয়ং নাৰায়ণ এই নাৰায়ণৰ মুখৰ বাণী এইকেইটা ব্ৰহ্মাক দিলে আৰু আধা বয়স গ'ল ব্ৰহ্মা আধা বয়সৰ পাছত এদিন দেৱৰ্ষি নাৰদক মাতি এই 4টা শ্লোক যোগ দিলে তেওঁ দি আৰু 4টা শ্লোক যোগ দিলে গুণ ক্ৰীড়া দৈৱ জাতি এই 8টা শ্লোক তুমি লৈ যোৱা এই দেৱৰ্ষি নাৰদে 8টা শ্লোক লৈ গৈ ব্যাসক দি ক'লে আৰু 4টা শ্লোক মই যোগ দিওঁ মায়া তৰণ জীৱ ঈশ্বৰ এই 12 শ্লোকৰে তুমি 12 স্কন্ধ ভাগৱত লেখা 12টা আখৰতে তুমি মূৰ মাৰা হয়নে এয়াই হ'ল 12 স্কন্ধ ভাগৱত আজি আমাক দেখুৱাই আছে আৰু এই 12 স্কন্ধ ভাগৱত মানে কোন গংগা পাৰত সুখদেৱক পৰীক্ষিত ৰজাই প্ৰশ্ন কৰিছে তেতিয়া আকৌ সুখদেৱে কৈছে ভাগৱত মানে ক'ৰবাত এখন বিচাৰি ফুৰিবলগীয়া নাই মানুহ মাত্ৰে এখন ভাগৱত হয়নে আপোনালোকে পাইছে নহয় ভাগৱতৰ মূৰ্তিটোতে প্ৰথম দ্বিতীয় স্কন্ধে চৰণটোত দয় তৃতীয় চতুৰ্থে যাৰ হুৱে উৰু দয় নাভি দেশ পঞ্চমে ষষ্ঠে বৈশস্থল সপ্তমে অষ্টমে কৰ কমল যুগল কণ্ঠে দেশ নৱমে দশমে যাৰ তুণ্ড একাদশে ললাট দ্বাদশে ভৰিলা মুণ্ড হয় এই ভাগৱতখনৰ ভৰি হাত পৰা মূৰলৈ আমাক দেখুৱাই দিলে ভাগৱতখনৰ ভৰি হাত আছে জানো গোসাঁইসকল নাই এই আমাক দেখুৱাইছে গতিকে মানুহ মাত্ৰে এখন ভাগৱত বুলি যিজন মানুহে ভাবি লয় সেইজনে পৰমগতি লাভ কৰিব হয়নে তাৰমানে যিজনে ভাবিব মই এখন ভাগৱত তেনেহ'লে তেওঁ কেতিয়াও কোনোদিনে বেয়া কাম কৰিব নোৱাৰে উৰণ বুৰণ গজন ভ্ৰমণ 4 মুঠি জীৱ আৰু তাৰ পাছত কৈ গ'ল 4খন বেদ ঋক যজু অথৰ্ব খাম তেতিয়া গংগা পাৰত পৰীক্ষিত ৰজাই সুখদেৱক প্ৰশ্ন কৰিছে 4খন বেদৰ অৰ্থটো মোক অকণমান বুজাই দিয়ক তেতিয়া সুখদেৱে পৰীক্ষিতক কৈছে বেদ মাত্ৰে জীৱ মাত্ৰে এখন বেদ বুলি যিজনে জানিছে এইকণ কথাকে মহাপুৰুষ শংকৰদেৱে আনি কীৰ্তনত লিখিছে কুকুৰ চিগাল গধবোৰ আত্মাৰ ৰাম জানিয়া সবাকো কৰিব প্ৰণাম হয়নে বাৰু গতিকে আমাৰ গোটেই দেহটোৰ মাজত স্বয়ং এইকণ কথা ভাগৱতে আমাক দেহমাৰ্গত বুজাইছে গতিকে ভাগৱতখন এখন পৰমাৰ্থী তত্ত্ব এই ভাগৱতত যিজন মানুহে দেহটো বুজি ল'লে সেইজনে কৈছে তেওঁ জানিব ক'ৰ পৰা আহিল ইয়াত কি কৰিব লাগে আৰু ইয়াৰ পাছত ক'লৈ যাব তেওঁ এই দেহটোৰ আঁতৰি পালে তেওঁ কৈছে আঁতৰি হয় আমাৰ এতিয়া ধৰি লওক মণিপুৰত সোমোৱা মানুহজন আঁতৰে আৰু
এইটো দেখা চা আঁতৰি ভাগৱতৰ আসনত বহাটো আঁতৰি হৈ আহিব লাগিব। এইবোৰ দেখা চা আঁতৰি বেদা চা আঁতৰি যিজনে নিজৰ দেহটোৰ আঁতৰি পালে সেইজনকে কৈছে বেদা চা আঁতৰি সেইজনে পৰম গতি লাভ কৰিব পাৰিব। গোবিন্দ দা বঢ়িয়া গংগা পাৰত ইমান ধুনীয়া ভাগৱত আৰু তাৰ আগত মুহূৰ্তত এটা কৈ গ'ল হাজাৰ ক্ষেত্ৰৰ সৈতে প্ৰভু ভগৱন্তক যিজনে আৱৰি আছে অনন্ত তেওঁ হেনো হাজাৰ মুখে স্বয়ং নাৰায়ণৰ নামকেই লৈ আছে। আৰু সেইকাৰণে তাত এটা আমাক দেখুৱাইছিল ত্ৰেতা যুগৰ হনুমন্তই তেওঁ যিমান নোম আছে নোমেও ৰাম নাম স্মৰণ কৰিছে। নহয়নে বাৰু? মই অকণমান আগুৱাই গ'লোঁ, বেয়া নাপাব। যেতিয়া সীতাক উদ্ধাৰ কৰি অনাৰ পাছত সকলে বহি ৰাজ দৰবাৰত সম্ভাষণ জনাই ৰামে সকলোকে বিদায় দিব সেইদিনা বা সম্ভাষণ জনাই নি আছে। সদৌ শেষত সীতা দেৱীয়ে ক'লে মইনো হনুমন্তক কি সম্ভাষণ জনাম? হনুমন্তই যি মোক উপকাৰ কৰিলে এই উপকাৰ ঋণ মই ইহকালে পৰকালে পৰিশোধ কৰিব নোৱাৰিম। গতিকে মোৰ এই কণ্ঠহাৰ যিডাল 1.5 ভৰি সোণৰ কণ্ঠহাৰডাল মই আজি নিজে হনুমন্তক পিন্ধাই দিলোঁ। আৰু হনুমন্তই লাহেকৈ ডিঙিৰ পৰা উলিয়াই পেলাই সমাজে চাই আছে, সকলোৱে শুহি চাইছে। শুহি চাই একো নাপালে। হয়, নাপায় গাত খান্দি লৈছে, তাতো একো গম নাপালে। তাৰপাছত কাণত লৈছে, তাতো একো নাপালে। হয়নে? ক'তো একো নাপালে। যেতিয়া চুবাই গোটেইখিনি গুড়া কৰি পেলাই টিকাটো ঘূৰি পেলাই দলি মাৰি
দিয়াৰ লগে লগে লক্ষ্মণেতো দপদপাই উঠিল ৰামক যে আপুনি এই বান্দৰক আৰু সীতাদেৱে কৈছে তুমি বান্দৰক যে এই কণ্ঠহাৰডাল দিলা বান্দৰে কি জানে বান্দৰে কিবা নাৰিকলৰ মূল জানে নেকি পায় নেকি হয়নে অঁ গতিকে আপোনালোকৰ এইবোৰ ভুল বুলি যেতিয়া হনুমন্তক নিন্দা কৰিলে লক্ষ্মণে তেতিয়া হনুমন্তই লক্ষ্মণক ক'লে বাপু হনুমন্ত তুমি ইমান ডাঙৰ কথা মোক নুশুনাবা কৈছে ডাঙৰ কথা শুনোৱাইছোঁ তোমালোক জাতিত বান্দৰ তোমালোকে এইবোৰ খাই সম্পত্তিৰ মূল একো নুবুজা কৈছে তুমি কি বুজা মই ভগৱান ৰামৰ মূল মন্ত্ৰ বুজো তুমি কিন্তু ভগৱানৰ ৰামৰ মূল মন্ত্ৰ নুবুজা বোলে কোনটো বুজা তোমাক দেখুৱাব লাগে মই দেখুৱাই দিম এই তেতিয়া হনুমন্তই এটা জকাৰ মাৰি দিয়াৰ লগে লগে হনুমন্তৰ যিমান গাৰ নোম আছিল সকলোবোৰে খাৰা হৈ চবেই ৰাম 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 কৰি আছে হয়নে সেইটোৱে নহ'ল তেওঁ নিজৰ বুকুখন ফালি দেখুৱাইছে ৰাম সীতা চোৱা ক'ত আছে গতিকে এই কণ্ঠহাৰডাল কি খাম হয় আজি এই কথাখিনিকে আজি আমাক ভাগৱতে শুনোৱাইছে গতিকে আমাৰো যিসকল লোকে আমি ভকতি কৰিবলগীয়া হয় আমি দেখা ভকতি বেদাচা ভকতি ভকতি দুটা আমি বেদাচা ভকতি কৰিব লাগিব দেখা চাহ ভকতি কৰি যদি বেদাচাত আমি জাতুকে খাদ্য সমস্যা নামানো হ'ব জানো হয়নে সত ৰজ তম তিনিটা গুণ বাইকৰো তিনিটা গুণ আছে মনত ৰাখিব সকলোৱে বাইকৰো সতগুণ ৰজগুণ তমগুণ তিনিটা আছে যদি যিসকল লোকে তমগুণী বাইকত থাকেই সেইসকলে ভকতি কৰিলে ঈশ্বৰ সন্তুষ্ট কেতিয়াও নহয় খাদ্যৰো আছে তিনিটা গুণ সতগুণ ৰজগুণ তমগুণ যদি তমগুণী আহাৰকে সদায় খায় মদ গলত আছে সেইজনে ভকতি কৰিলে সেয়া ভগৱন্তৰ তুষ্ট নহয় সেইকাৰণেতো মহাপুৰুষ শংকৰদেৱে কীৰ্তন কি ধুনীয়া কথা এটা লিখিছে আপোনাসকলে মনত পেলাওক এক নামে যত পাপ সঙাইতে পাৰে ততে পাতকি পাপ কৰিতে নপৰে মহাপুৰুষ শংকৰদেৱে লেখা হয়নে আকৌ কেইপাতমান লুটিয়াই চাবচোন তাত আৰু কি লিখি থৈ গ'ল জানে শংকৰদেৱে কলি ন বোলে পাতকীয় যদি এবাৰ নাম ল'লেই সকলো পাপ নাশ হয় আকৌ পাপৰ শব্দটো কেনেকৈ আহিল তাত ন সেইটোকে আমাক কৈছে নাম লোৱা নিচিনা ল'ব জানিব লাগিব এতিয়া আপোনালোকৰ আশীৰ্বাদে অসমখনত ঘূৰি আছোঁ সদায় মই দিনে ৰাতিয়ে আচ্ছা নাম নোলোৱা মানুহ হিন্দু মানুহ ক'ৰবাত আছেনে ৰাম বুলি নোকোৱা চবেই কয় কিন্তু চবেই গতি পাইছেনে বাৰু নাই পোৱা হয় আৰু মুছলিমৰ ভিতৰত আল্লাহ নোবোলা মুছলিম ক'ৰবাত আছেনে চবেই আল্লাহ বুলি কয় কিন্তু কেইজনে গতি পাইছে সেইটোহে কথা আহিল গতিকে আমি ভকতি কৰিবলগীয়া হ'লে মন প্ৰাণ কাই মন পাই গংগাপাৰ শুকদেৱে পৰীক্ষিতক কৈছে এইয়া লোকসকল অহংকাৰ অভিমান অসূয়া বাহাদুৰি টেম্পাৰ গৌৰৱ জেদ হিংসা নিন্দা ঘৃণা সমালোচনা যাৰ এটা বস্তু আছে তেওঁ যেনিবা দিনে ৰাতিয়ে দুগুৰি পাত গাই শুইছে বা শুনি ফুৰিছে কামত আহিব পোষাই নাই এটা বেয়া গুণ যদি মানুহ থাকে তেনেহ'লে নহ'ব বেয়া বস্তু বহুত নালাগে একলক ক্ৰীম এচামুচ কেৰাচিন তেল পেলাই দিয়ক গোটেই কলহ ক্ৰীম নষ্ট হ'ব এই তদুপ আমাক কৈছে এইটো অমৃত ভাণ্ডাৰ বনাব লাগিব হয়নে এই যে মই কৈ গ'লোঁ 9খন দৰজা পঞ্চমী বিংশতি তত্ত্ব পুনৰ্জন্ম নজানো আমি সীমা নৱদাৰে ঘূৰি জীৱ আছে ফুৰি বুজিবা তাৰ মহিমা হয় এজন মানুহে মন কৰিব বৰ ধুনীয়া পাকা ঘৰ বনাই মস্ত পাকা মন্দিৰ এটা বনাই লৈ ধুনীয়াকৈ আছে সঁচা কিন্তু তেওঁ কি জানে বাপে মায়েকক নামানি দুপৰীয়া হ'লে মানে একে গা পা ধুই লৈ বৰতাল লৈ এই গুমগুমাই মণিকূটত নাম গাই থাকে আৰু নাম গাই থাকে সেয়া নাম ঈশ্বৰে কাণ দিছে বুলি ভাবে নাই দিয়া
তাৰমানে ৰাতিপুৱাই বাক্যটো নষ্ট হৈ গ'ল, বাবু মাকক নামানা বাক্য কৰিলে যে মুখখন যদি নষ্ট হ'ল সেইখন মুখৰে কৃষ্ণ নাম ল'লেও আপোনাৰ কামত নাহিব। আজি ৰাতিপুৱা ঘৰৰ পৰা মৰিগাঁৱৰ পৰা মই ওলাই আহি আছোঁ, যদি মোৰ বাক্য ক'ৰবাত মিছ হৈ আহিছে তেনেহ'লে ইয়াত মই হৰি নাম বা কৃষ্ণ নাম ল'লেও এই মুখখনৰ সেই কৃষ্ণ নাম পূৰ্বমতে গ্ৰহণ নকৰিব। সাৱধান হ'ব লাগিব এক নম্বৰতে মুখখন। এগৰাকী বোৱাৰী যেনিবা বৰ ধুনীয়া কথা, তাই কিন্তু শহুৱেক শাহুৱেকক মুঠে নামানে। হয়, বেয়া বাক্য শহুৱেক শাহুৱেকক বেয়া বাক্য ক'লে কোৱাৰ পাছত যেনিবা যাই বোলে মস্ত ধূনা মলা লৈ কৃষ্ণ কৃষ্ণ কৰি ফুৰিছেগৈ, কামত আহিব? এয়া কৃষ্ণ নাম ঈশ্বৰে কাণত নলয়। গতিকে এক নম্বৰতে খোৱা কোৱা, দুটা নাম এইখন দৰজা। আমাৰ 9খন দৰজা আছে, 9খন দৰজাই 2খন দৰজা, দুটা দুটা কৰ্ম। এই 2খন দৰজা যিসকলে সাৱধান ৰাখিব জানিব কলিত সেইসকলে বুজিব। আৰু এই 2খন দৰজা সাৱধান যেতিয়া কৰিব বাকী 7খন দৰজা এনেই সাৱধান হয়। দুটা কৰ্ম কৰা দৰজা এখন, তাৰ নাম হ'ল মুখ, আৰু এখন দৰজা আছে দুটা কাম কৰা, আপোনাসকলে নিজে উলিয়াই ল'ব। হয়, এটা কৰ্মই সদায় আমাক নৰকৰ ফালে টানিয়ে থাকে। এখন দৰজা যদি সাৱধান কৰিব নোৱাৰে ইহকালে পৰকালে আপুনি নৰকত থাকিব লাগিব, হয়নে? গতিকে এই দুটা দুটা কৰ্ম কৰা দৰজা দুখন সাৱধান কৰোঁ। এটা খোৱা, খাব পাৰিছোঁ বুলি যদি যধাই মধাই খাদ্য কিছুমান খাই ফুৰা হয়, সেই খাদ্য খাই লৈ পেলাই যদি মই 10 বাৰমান ৰাম 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 কৰি আছোঁ, কামত নাই গৈ, সেয়া ৰাম নাম ঈশ্বৰে কামত নকৰে, হয়নে? গতিকে খাদ্য আমি সৎগুণে খাদ্য খাব লাগিব। সৎগুণে খাদ্য খাই যদি কৃষ্ণৰ নাম এবাৰ লওঁ প্ৰভু অনন্ত সন্তুষ্ট হ'ব। তদুপ তেনেকৈ বাক্য, আমি বাক্য মধুৰ বাক্য, যি বাক্য ক'লে দহে আপোনাৰ বাক্যটো মিঠা পায়, আপোনাৰ বাক্যটো শুনিলে শান্তি পায়, তেনে বাক্য যদি আপোনাৰ মুখৰ পৰা মোৰ মুখৰ পৰা আহে, সেই মুখখনৰ বাক্যবোৰত পৰম প্ৰভু ভগৱন্ত সন্তুষ্ট হয় বুলি 4 বেদ 14 শাস্ত্ৰ মুঠৰ পুৰাণে আমাক বুজাই আছে। গুৰিলে Yeah.
মাতু তুমি মহাকন্দ ইয়নগত শ্রদ্ধাবন্ত মাধবজ ভগত কাক্ষাত সম্প্রদায় জনমত কহিল তার তত্ত্ব পদ্মকল্প কৃষ্ণ পদে দিয়া মন হরি হরি ভোলা নিরন্তরে রাম রাম হরি রাম আজি গংগা পাৰত সুখদেৱে পৰিচিত কৈছে ৰাজা এইকণ কথা তোমাক কোৱা হ'ল যেনে সত্য তেতা দাপৰ কলি এই চাৰিটা যুগ এই চাৰিটা যুগত আমাৰ মনুষ্যসকলে কেনেধৰণে কৰ্ম কৰিব লাগে এইখিনি বুজোৱা হ'ল আৰু ইয়াৰ পাছত পদ্মকল্পতনো ভগৱন্তে কি কৰিলে ব্ৰহ্মকল্পতনো প্ৰভু ভগৱন্তে কেনেধৰণে কি কাম কৰিলে এইকণ কথাও আজি তোমাক বুজোৱা হ'ল হয়নে এতিয়া আমাক বুজালে সত্য তেতা দাপৰ বুলি এই চাৰিটা যুগ সত্য যুগটো 16,28,000 বছৰ তেতা যুগটো 12,96,000 বছৰ দাপৰ যুগটো হ'ল 8,64,000 বছৰ আৰু কলি যুগটো হ'ল 4,32,000 বছৰ এইটো আমাক বিশ্বত দেখুৱাইছে আৰু আমাক দেখুৱাইছে সত্য যুগে পৰে ধ্যানত তেতাত জয়গুৰি পাৰ দুৱাপৰে ভক্তি পূজা কলিত নামে সাৰ 4 বেদ 14 শাস্ত্ৰ 18 পুৰাণে কলি যুগে নামে সাৰ কহে মুনিগণে এইটো বিশ্বত আমাৰ 4টা যুগৰ কথা আমাক দেখুৱালে আকৌ যদি আমি দেহমাৰ্গত চাওঁ তেনেহ'লে আজি গংগা পাৰ সুখদেৱে পৰিচিত কৈছে ৰজা সত্য তেতা দাপৰ কলি এই 4টা যুগে আমাৰ গাঁৱৰ বলি হয়নে গাঁৱৰ বলি মানে কেনেধৰণৰ এজন মানুহ ৰাতিপুৱা শুই উঠাৰ পৰা বেলি বহালৈ ঠগ প্ৰবঞ্চনা হাই কাজিয়া মিছা পাতিতে ঘূৰি আছে তেওঁৰ কাৰণে এইটো ঘোৰ কলি চলি আছে আৰু এজন মানুহে ৰাতিপুৱা শুই উঠাৰ পৰা বেলি বহালৈ সত্যটো হৃদয়ত ৰাখি তেওঁ ঘূৰি আছে তেওঁৰ কাৰণে এইটো সত্যযুগ চলি আছে হয়নে 2 3 নম্বৰত আকৌ বুজালে যেনেকৈ জন্মৰ পৰা 7 বছৰ বয়সলৈ এইটো আমাৰ সত্যযুগ গ'ল 7 বছৰ বয়সৰ পৰা 12 বছৰ বয়সলৈ এইটো তেতা যুগ গ'ল 12 বছৰ বয়সৰ পৰা 60 বছৰ বয়সলৈ এইটো দাপৰ যুগ গ'ল আৰু 60 বছৰ বয়সৰ পৰা আমি জানিব লাগিব আমাক কলিয়ে লং ধৰি ল'লে আমি এতিয়া হৰিনাম ল'ব এতিয়া যেনেকৈ এখন দলং বনোৱাৰ পাছত ঠিকাদাৰে তাত এটা জ্ঞান দি লিখি থৈ গ'ল 500 বছৰ 400 বছৰ 200 বছৰ কিবা এটা নহয়নে এতিয়া আমাকো কিন্তু জন্মদিনাই আমাক এটা জ্ঞান দি দিছে কিমান দিন জানে 60 বছৰ 60 বছৰৰ পাছত আমাৰ জ্ঞান দি নাই কোনদিনা এই দেহটো কি হ'ব ভাল বেয়া তাৰ জ্ঞান দি নাই গতিকে আমাক কৈছে 60 বছৰ পাছৰ পৰা এইটো গেৰেণ্টি নোহোৱা এইটো হ'ল ঘোৰ কলিযুগ আপোনাসকলে নাম লওক নাম নল'লে নহ'ব এটা বুজালে আৰু এটা বুজালে জন্মৰ পৰা 7 বছৰ বয়সলৈ এইটো আমাৰ কলিযুগ কলিকাল 7 বছৰ বয়সৰ পৰা 12 বছৰ বয়সলৈ এইটো ঘোৰ কলিকাল আৰু 12 বছৰ বয়সৰ পৰা 60 বছৰ বয়সলৈ এইটো মহাকলিকাল গতিকে আজি গংগা পাৰত সুখদেৱে পৰিচিত কৈছে এই মহাকলিকালৰ দিনকেইটাতে আমাৰ
লোকসকল নৰকগামী হ'বলগীয়া বাধ্য হয়। তাৰমানে 12 বছৰ বয়সৰ পৰা 60 বছৰ বয়সৰ ভিতৰতে মানুহে নকৰিবলগীয়া কৰ্ম কিছুমান কৰি পাপ কিছুমান উপাৰ্জন কৰি হয়নে, কিছুমান দুৰ্গতি সীমা নোহোৱা কৰ্ম কিছুমানত বৰ্তি যায়। আৰু 60 বছৰ বয়সৰ পাছত আপোনাৰ আচলতে মন কৰিবচোন, সেইটোৰ নাম কি কলিকাল? বিনাশ কলিকাল। হয়, 60 বছৰ পাৰ হোৱা লোকসকলে জানি লওক সদায় অন্তৰত এই যে আমাৰ জেঠী নাচা বুলিব এটা হয়নে, কৃষ্ণ। আমাৰ মানুহ কিছুমানে কয়নে নকয়, মোৰ এইখিনি জেগাত নাচি আছে, কিছুমানে কয় জেঠী নাচা বুলিব। যদি শাস্ত্ৰত বিহুৱালী বামুণীসকলে লিখিছে সেইটো জেঠী নাচা নহয়, সেইটোৱে আমাক কৈ থাকে, উনুকাই দি থাকে, হেৰা মই বিনাশ হ'ম, মই বিনাশ হ'ম, মই বিনাশ হ'ম। তাৰমানে আমি ভটিয়াই গৈ আছোঁ। অঁ, এতিয়া গোসাঁই কিমান বয়স হ'ল? 80 বজালে, গোসাঁই বজালে, 280 পালেগৈ যেতিয়া বজালে বিনাশ হোৱা লাইন ল'লে। অ' দিনক দিনে ভটিয়াই যায় নৰনকা, দিনক দিনে ভটিয়াই যায়, অ' ভটিয়ানি সুতে পায়, অ' নকানি লৈ উটুৱাই, ঐ আৰু দুনাই পাবলৈ নাহে নৰনকা, দিনক দিনে ভটিয়াই যায়। হয়নে? এতিয়া ভটিয়াই গৈ আছে। গতিকে সেই লোকসকল কৰিও শৰীৰৰ চৰণে ৰতি বলিত শৰীৰৰ নামেকে গতি। এতিয়া আমি সেইকাৰণে আমাক গংগা পাৰত কুঞ্জী ৰজাই শুকদেৱক এইবোৰ প্ৰশ্ন কৰোঁতে কৈছে যে ভকত আৰু বৈষ্ণৱ পাৰ্থক্য আছে হয়নে? বৈষ্ণৱৰ 12টা গুণ, বৈষ্ণৱসকলে 12টা গুণ মানিব লাগিব। আৰু যেতিয়া আপুনি ভকত হৈ গ'লে তেতিয়া আপোনাৰ এটাও গুণ মানিবলগীয়া একো নাই। আছেনে বাৰু? প্ৰকাশ হ'ল নাই। এতিয়া তাই এটা মন কৰিবচোন, যেনে আপোনালোকক কওঁ হনুমন্তই ক'ৰবাত ইউনিভাৰ্চিটি পাছ কৰি অহা চাৰ্টিফিকেট আছে বুলি পেলাই কোনোবাই প্ৰমাণ দিব পাৰিবনে আজি? হনুমন্তই ক'ৰবাত ইউনিভাৰ্চিটি পাছ কৰি থৈ অহা চাৰ্টিফিকেট আছে বুলি প্ৰমাণ দিব কোনোবাই পাৰিব? নোৱাৰে। আৰু হনুমন্তই যে এটা বৰ ধুনীয়া মণিকূট বনাই লৈ তাল বজাই বজাই মানে নাম প্ৰসংগ কৰি আছিল, তাৰ প্ৰমাণ কোনোবাই দিব পাৰিব? নোৱাৰে। হনুমন্তই গা ধুই আহাৰ খায় নে নাখায় তাৰ কোনোবাই প্ৰমাণ দিব পাৰিব? নোৱাৰে। হয়নে? হনুমন্তই শৌচ কৰিবলৈ পানী লয় নে নলয় আজি সকলোৱে আলোচনা কৰক, তাৰ প্ৰমাণ কোনোবাই দিব পাৰিবনে? নোৱাৰে। কিন্তু তথাপি তেওঁ ভকত হয়নে? সেইকাৰণে আমাক কৈছে আমাৰ যেতিয়ালৈ হাত ভৰি সকলো মগজ চিন্তা ভাগ বঢ়িয়া হৈ থাকিব তেতিয়ালৈ আমি একোজন বৈষ্ণৱ। আমি ভাগৱতো শুনিব লাগিব, নামো গাব লাগিব, চাকৰিও কেইটামান ধৰিব লাগিব, মণিকূট এটা লাগিব, সেৱা পূজাও কৰিব লাগিব, চব লাগিব। যেতিয়া আপোনাৰ হাতেও নোৱাৰে হয়নে, পিয়ালি এটাত উঠি যোৱাও ক্ষমতা ভৰিকেইখনৰ নাই, তেতিয়া আপুনি হনুমান হৈ যাওক। গা পা ধুবাও ক্ষমতা নাই, গা ধুবাও প্ৰয়োজন নাই, যোনে এমুঠি দে আপুনি খাই লওক, ঈশ্বৰৰ নাম লওক। হয়, হনুমান হৈ যাওক, সেইটো ভকত। গতিকে আমি আজিয়ে যদি ডেকা গাভৰু উঠি অহা যুৱক যুৱতীসকলক তাগাদা কৰোঁ আপোনালোকে ভকত হৈ যাওক বুলি তাগাদা কৰোঁ, হ'ব জানো? নহ'ব। আৰু সেইসকলে ভকত হ'ব পৰা ক্ষমতা এতিয়া লোৱা নাই হয়নে? সেইকাৰণে আমাক কৈছে সেই লোকসকল এই কথাকণ আমি আগত যদি বিচাৰি চাওঁ তেনেহ'লে ইয়াৰ পৰা মূল তত্ত্বটো আমি পাই যাম হয়নে? আৰু যদি আমি আগত, সেইকাৰণে ভাগৱতখন পৰমাৰ্থিক তত্ত্ব, গীতাখন হ'ল শৰণ তত্ত্ব, মহাভাৰতখন হ'ল প্ৰবোধ তত্ত্ব, আৰু ৰামায়ণখন হ'ল কাব্য তত্ত্ব। আমাৰ ভাগৱতখন এই মাৰ্গতে আমাক বুজাই আছে। আমি দেহত যদি ইয়াক বুজি চাওঁ তাৰ এটা প্ৰমাণ আপোনাসকলে পাইছে নহয়। যেনে আটাইতকৈ গংগা পাৰত শুকদেৱে পৰিচিত কৰি গৈ আছে, আটাইতকৈ তপশীল মুনি কোন জানা ৰজা? বোলে কওকচোন গুৰুদেৱ। মাৰ্কেণ্ড মুনি।
কাৰণ মাকেন্দ্ৰ মুনিয়ে 10 কোটি বছৰ তপস্যা কৰিছিলে বনৰ মাজত। আপোনালোকেও পাইছে বাৰু, হয় 10 কোটি বছৰ তপস্যা কৰিলে, তপস্যা কৰি ঈশ্বৰক লাভ কৰিলে। তেতিয়া লগে লগে পৰীক্ষিত ৰজাই সূৰ্যদেৱক চৰণত ধৰি গৈছিল, ৰচোন গুৰুদেৱ অংকটো নিমিলিল নহয়, আপুনি আগমুহূৰ্তত যিমানখিনি কথা কৈ গ'লে সত্য এটা দাপৰ কুলি 4টা যুগৰ কথা, তাততো 10 কোটি বছৰ নোলালে। কিন্তু এতিয়া আকৌ আপুনি যে কৈছে মাকেন্দ্ৰ মুনিয়ে 10 কোটি বছৰ তপস্যাই কৰিলে, এইটো অংকটো নিমিলিল। এই তেতিয়া গংগা পাৰ শুকদেৱে পৰীক্ষিতক কৈছে, ধন্য ধন্য ৰজা পৰীক্ষিত, তুমি বিতকৰ সময়টোত খুব ধুনীয়া প্ৰশ্ন কৰিছা, মই বুজাই দিলোঁ। আমাৰ দেহ মাৰ্গতে ভাগৱতৰ মতেদি যদি 10 কোটি বছৰ তপস্যা কৰা কথাটো কৈ যোৱা হয়, সঁচাকৈ সত্য এটা দাপৰ 4টা যুগ মিলালেও 10 কোটি বছৰ নহয়। তেওঁ 10 কোটি বছৰ ক'ত তপস্যা কৰিলে? তেওঁ 10 কোটি বছৰ তপস্যা কৰিলে। যেতিয়া পৰম প্ৰভু ভগৱন্ত সন্তুষ্ট হৈ তেওঁক ক'লে, তোমাক কি বৰ লাগে কোৱা, মই দিম। কি বৰ লাগে? কৈছে একো বৰ নালাগে। ধন ধাম পুত্ৰ ভাৰ্তা লাগে নেকি? কৈছে নালাগে। এখন ৰাজ্য লাগে নেকি? কোৱা, নালাগে। তোমাক যদি একোৱেই নালাগে তেনেহ'লে তুমি এই 10 কোটি বছৰ কিহৰ তপস্যা কৰিলা? কৈছে মোক যাব দিয়ক, মই আপোনাৰ মহিমাটো বুজিবৰ কাৰণেহে তপস্যা কৰি আছোঁ। হয়, বহুত দুখ বহুত যান্ত্ৰণাত মই তপস্যা কৰি আছোঁ। সেইটো আমাক ক'ত বুজালে? আমি আপুনি বা মই আমাৰ আই গৰ্ভত যে মই 10 মাহ আছোঁ, আপোনালোকে দেখিছে এই মানুহজন 10 মাহ আছে মাক হ'ব, কিন্তু মই এতিয়া গৰ্ভত যিমানটো যান্ত্ৰণাত আছোঁ, মোৰ কাৰণে 10 কোটি বছৰ গোসাঁই, 10 কোটি বছৰ। সেইকাৰণে ভগৱন্তে মোক কৈ আছে কিবা বৰ লাগে নেকি কোৱা গৰ্ভত। তেতিয়া মই ভগৱন্তক কৈছোঁ একো বৰ নালাগে, মোক যাব দিয়ক, মই এইডাল কাইগাত সোমাই থাকি মানে দুৰ্ঘোৰ যান্ত্ৰণাত আছোঁ, আৰু মই যাম আপোনাৰ মহিমাটোহে চাম। পুৰণ পুৰণ গজন হম 4 মুঠি দিব, কেনেকৈ আপুনি চৰ্জন পালন সংহাৰ কৰি আছে, এই মহিমাটো মই বুজিবৰ কাৰণে আছে। গতিকে হেৰা ৰজা, এই বিশ্বত 10 কোটি বছৰ নাই, আমাৰ গৰ্ভত যে এই যান্ত্ৰণা কোবত আপোনাৰ কাৰণে 10 কোটি বছৰ কৰিছে। হয়, তাৰপাছত তথাস্তু বুলি বিষ্ণুৱে কোৱাৰ লগে লগে দেখিলে স্বৰ্গ মধ্য পাতাল জলময় হৈ গ'ল। হয়, সেই জলত মাকেন্দ্ৰ মুনি মানে 100 বছৰ উঠি ফুৰিছে। যাওঁতে যাওঁতে 100 বছৰ পাছত তেওঁ ভাবিছে পানী খাই খাই ধূপ যেন হ'ল নহয় পেটটো, মৰিম আৰু নাবাচিম আৰু। এই বুলি যাওঁতে আগৰ পিনে দেখে এটা বট গছৰ পাততে বিন্দু সৰু এটা যে পুহিছে গ'ল, আৰু এটা বট গছৰ পাততে আজি জন্ম হোৱা কেঁচুৱা এটা ঘূৰি আছে। হয়, ঘূৰি থকাৰ লগে লগে মানে তেতিয়া এই মাকেন্দ্ৰ মুনিয়ে দেখিছে এই জন্ম হোৱা কেঁচুৱাটো যদি ইমান সাগৰৰ মাজত বাচি থাকিব পাৰে, ময়ো যত্ন কৰিলে বাচি থাকিব পাৰিম নহয়। এই বুলি মানে আৰু ধুমধাম যত্ন কৰিছে। লগে লগে পানী শুকাই যোৱাৰ লগে লগে মাকেন্দ্ৰ মুনিয়ে দেখি তেওঁ নিজৰ আশ্ৰমতে শাস্ত্ৰ ভাগৱত লৈ বহি থকা একে আছে। মই কি দেখিম সেইটো। গতিকে আজি হেৰা ৰজা তুমি কান্দি শুনা, পৰীক্ষিতক কৈ আছো শুকদেৱে, এই যে বিন্দু সৰোবৰটো গৈ গংগাত পৰিলে, কাৰ বিন্দু সৰোবৰ জানা? মোৰ বোপাই বিন্দু সৰোবৰটো গৈ মোৰ মাতৃ গৰ্ভত গংগা, এই গংগা গৰ্ভত পৰিলে। এইটো বটগছৰ পাত। এতিয়া আপোনালোকে মন কৰিবচোন, আমাৰ ব্ৰাহ্মণ যিসকলে এৰিছে বাৰু সেইসকলে বুজি নাপাব। আৰু বামুণ লৈ পেলাই কিছুমানে যে কাম কৰি বিষ্ণু পূজা কৰে, যদি আপুনি বামুণ এজন আমন্ত্ৰণ কৰে, যদি বিষ্ণু পূজা কৰে, বামুণজনে ক'ব এই বটগছৰ পাত তাত যোগাৰ কৰিবি দেই বুলি যদি কয়, সেইজনে জানে বিষ্ণু পূজা কৰিব জানে। যিজনে বটগছৰ পূজা নিবিচাৰে, পাত নিবিচাৰে, সেইজন বামুণে বিষ্ণু পূজা কৰিব নাজানে। মই এখন মাজতে কৰোঁ, হয়নে? গতিকে এই যে 100 বছৰ যে মাকেন্দ্ৰ মুনিয়ে সাঁতুৰি ফুৰিছে গোসাঁই, এই যে এতিয়া আমাৰ জন্মৰ পৰা মৃত্যুলৈ এই 100টা বছৰ আমি সকলোৱে পানীত সাঁতুৰিয়ে আছোঁ। এতিয়া মন কৰকচোন, এতিয়া আমাৰ গোসাঁই কিমান বুঢ়া হৈ আহিল ন, এখেতক কি লাগিব?
কিন্তু হ'লেও ধন টকা পইচা কেইটামান লাগে সেইটো মায়া থাকিবই হয়নে নহয় কওক পাৰিলে নাতিকেইটাক আৰু অলপমান ধন ধান দি থৈ যাওঁ হয়নে নহয় কওক কওক সকলোৱে মৰা সময়লৈ ভাবিব পাৰিলে নাতিকেইটাক আৰু অলপমান উপায় কৰি দি যাওঁ মাটি সম্পত্তি দি যাওঁ এইটো মায়া হয় আমাৰ তাতে এজন মহা বৈষ্ণৱ পুৰা আপোনাৰ মৃত্যু হ'বৰ কাৰণে মানে শেষ হৈ যাত কৰিছে আৰু 4-5গৰাকী বোৱাৰী জীয়াই চবেই মানে কান্দা কৰিছে আৰু দেউতা মৰিব এতিয়া তেওঁলোকক এই ৰাস্তাটো সিপাৰে মানে হোলা এটা আছে তাতে ভেটা দি এই ডাঙৰ ডাঙৰ চেপা পাতি হয় সকলোৱে কান্দিছে আমাৰ দেউতা নাবাছে আৰু হাঁহ কাক দেউতা বুলি বোৱাৰী সকলোৱে চবে কান্দি এই বুঢ়াটো মৰিব এতিয়া সৰহা কাঢ়ি আছে কিন্তু সি আৰু বুঢ়াটোৱে শুনিলে নহয় শুনি আপোনাৰ খেহাই খেহাই কি কৰিছে জানে হেই চবেই কান্দি আছ চেপাকেইটা কোনোবাই চাই লৈ যাব দেখিছে এই মৰিব এতিয়াও মায়া গতিকে আমাক বিষ্ণুৰ মায়াৰে মন মুহি আছে হৰিয়া অজ্ঞান আন্ধাৰে পৰিয়া পাৰ নপাৰা হয়নে এতিয়া আমাৰ এতিয়া গোঁসাই এই বয়সৰ গোঁসাইসকলৰ কথা কৈছোঁ কালিলৈ ইয়াতে যেতিয়া মাহ কল প্ৰসাদ ভগাব আপেল 4 টুকুৰা ভগাব ক'বনে এজন গোঁসাই এই আপেল নালাগেও ৰাইজকে দে বুলি ক'ব কোনেও নকয় পাৰিলে মোৰ মোনাত লৈ যাওঁ নাতিকেইটাক দি এই মায়া হয়নে এই মায়া আমি এতিয়া এৰিব নালাগে বাৰু কিন্তু আমাৰ শাস্ত্ৰ ভাগৱতে বুজাইছে যাওঁতে শেষ বিচনা যিদিনা আমি কৰিম সেইদিনা যাতে মায়াবোৰ বিস্তাৰ নিচিনা দেখিব লাগিব ধন ধান পুত্ৰ ভাজা এইবোৰ মায়া এইবোৰ বিস্তাৰ বুলি পেলাই যদি ভাবি লয় সেইদিনা আপুনি বুজিব হয়নে কিন্তু সেই মৰা সময়লৈকে আকৌ এই চেপাকেইটা চাই আনিব কোনোবাই চাই লৈ যাব বুলি ক'লে আৰু নহ'ব গতিকে বংগদেশৰ চৈতন্যই লিখিছে ভাবিও চিন্তিও কৰিও কাজ কৰিও ভাবিও না এই লোকসকল চাৰ মধ্যে মাংসেৰ জোৰ চাৰ কামিনী কোল গৌৰাংগীতাই হৰি হৰি কোল যদি আমি আত্মাক গতি দিব লাগে তেনেহ'লে এইকেইটা কৰ্ম কৰাটো পৰম কৰ্তব্য বুলি বংগদেশৰ চৈতন্যদেৱেও ভজনত লিখি থৈ গৈছিল গোবিন্দ